যে এই গোটেই ঘটনা মাধুৰ্যৰ যিটো হত্যা এইটো অত্যন্ত জঘন্য হৃদয় বিদাৰক অতি মৰ্মান্তিক। ময়ো সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ আৰু দীঘলীয়া পৰিক্ৰমা ছাত্ৰ সন্থাৰ লগত জড়িত। আমাৰ পৰিয়ালৰ এগৰাকী ল'ৰা হেৰুৱাইছোঁ, সেইটো এটা বেদনা। তাৰ লগে লগে ঘটনাটো অত্যন্ত ভয়ংকৰ এটা ঘটনা, জঘন্য ঘটনা। বিশেষকৈ এনেকুৱা ধৰণৰ যিটো হত্যাৰ পৰিৱেশ, এই যিটো নৃশংসতা, এনেধৰণে হত্যা কৰাৰ যিটো মানে ডেকা ল'ৰাবোৰৰ মাজত যিটো মানসিকতা গঢ় লৈ উঠিছে। শিক্ষাই সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলক সংস্কৃতি দিয়ে, সংস্কাৰ দিয়ে, নতুন ধৰণৰ চিন্তাৰে নিজকে মানৱ সম্পদ হিচাপে গঢ়িবলৈ অৱলম্বন দিয়ে, জ্ঞান বুদ্ধি দিছে। তাৰ মাজতো এই যিটো নৃশংসতাৰ সৃষ্টি হৈছে, শিক্ষাই যে সংস্কাৰিত কৰিব পৰা নাই, এনেকৈ ধৰণৰ এটা দানৱ এটা ভিতৰি ভিতৰি কঢ়িয়াই লৈ ফুৰিছে। দানৱীয় চেতনা, পাশৱিক চিন্তা যিবোৰ কঢ়িয়াই লৈ ফুৰিছে, এইবোৰক একেবাৰে নাইকিয়া কৰিবলৈ অপৰাধটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আইন আছে, প্ৰশাসন আছে। অপৰাধ নিয়ন্ত্ৰণ কৰিব লাগিব, অপৰাধমূলক কাৰ্যকলাপবোৰক কঠোৰ হাতেৰে দমন কৰিব লাগিব। কিন্তু তাৰ লগে লগে মানুহৰ মনৰ ভিতৰত সোমাই থকা যিটো দানৱ আৰু পাশৱিক যিটো চৰিত্ৰ, ইয়াক নিৰ্মূল কৰিবৰ কাৰণেও আমি শিক্ষা, সংস্কাৰ, সংস্কাৰী চিন্তা চেতনা, আধ্যাত্মিক চিন্তা চেতনাৰ এটা প্ৰত্যেকৰে মাজত, সমাজৰ মাজত গঢ়ি তুলিবৰ কাৰণে, সংস্কৃতিবান পৰিৱেশ এটা গঢ়ি তুলিবৰ কাৰণে আমি প্ৰত্যেকে দায়িত্ব পালন কৰিব লাগিব। সেইকাৰণে আমি আশা ৰাখিম আগন্তুক দিনসমূহত আইনৰ যোগেদি কঠোৰভাৱে অপৰাধীক নিয়ন্ত্ৰণ কৰাৰ লগে লগে যাতে শিশুৰ মনত এই অপৰাধ প্ৰৱণতা যাতে গঢ় লৈ উঠিব নোৱাৰে, কোনো কাৰণতে যাতে এনেকুৱা জঘন্য মানসিকতাই যাতে সমাজ আক্ৰান্ত কৰিব নোৱাৰে। আমাৰ যিটো অসমৰ যিটো সোণহেৰীয়া সাংস্কৃতিক ঐতিহ্য আছে, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে এখন মানৱীয় প্ৰমূল্যৰে সুন্দৰ সমাজৰ য'ত সপোন দেখুৱাই থৈ গৈছে, শিক্ষাৰ আধাৰ আধ্যাত্মিকভাৱে দি থৈ গৈছে, সেইখন অসমত এনেকুৱা ধৰণৰ জঘন্য পাশৱিক মানসিকতা গঢ় লৈ উঠাৰ যিটো কেৰুণ, এইটোক বিচাৰি উলিয়াই উঘালি পেলাব লাগিব। এইটো আমাৰ সময়ৰ আহ্বান, এইটো এটা দায়িত্ব। গতিকে আজি এই সময়ত মই পুনৰবাৰ অতি দুখেৰে, অত্যন্ত মৰ্মান্তিক এটা অৱস্থাৰে মই ক'ব খুজিছোঁ যে এই এনেকুৱা ধৰণৰ কথা বতৰাবোৰ স্থায়ী সমাধান বিচাৰিছোঁ। আৰু মানুহৰ জীৱনৰ নিৰাপত্তাটো চৰকাৰ প্ৰথম ঠিক কৰিব লাগিব। আমাৰ উন্নয়ন হৈছে, হ'ব আৰু হ'ব লাগিব, কিন্তু মানুহৰ জীৱনৰ নিৰাপত্তাটো যেতিয়ালৈকে নিশ্চিত নহ'ব, সেই কথাটো চৰকাৰে প্ৰথম প্ৰাথমিকতাৰ শিতানত এইটো কথা গ্ৰহণ কৰিব লাগে। এই গোটেই ঘটনাটো যিহেতু ইতিমধ্যে কৈছে যে এগৰাকী এনকাউণ্টাৰত নিহত হ'ল, কিন্তু আৰু একাধিক ইয়াৰ সৈতে জড়িত এই কথাটো সুধিছে। হয় হয়, এই গোটেই প্ৰক্ৰিয়াটো আৰক্ষী কি ধৰণে আপোনালোকে? মই ভাবোঁ যে আৰক্ষীয়ে এই প্ৰক্ৰিয়াটো খুব কঠোৰভাৱে আগবঢ়াই লৈ যাব লাগে আৰু খৰতকীয়াকৈ তদন্ত হ'ব লাগে আৰু জড়িত হ'ব পাৰে। গোটেই কথাটোৰ লগত এই যিটো বিক্ষিপ্ত ঘটনা আমি দেখা পাইছোঁ, কোনোবাই আক্ৰমণ কৰিলে, কোনোবা মৃত্যুমুখত পৰিলে, হত্যা কৰা হ'ল, কিন্তু ইয়াৰ লগত আৰু কোনোবা জড়িত হৈ আছে নেকি? দুষ্ট চক্ৰ কোনোবা, এতিয়া সৰু সৰু ল'ৰা, ফুল কোমলীয়া ল'ৰা, 18 বছৰৰ তলৰ বা ওচৰে পাঁজৰে কোনোবা বেলেগ মানুহ জড়িত হৈ আছে এনেকুৱা ঘটনাবোৰৰ লগত? এই উচতনিমূলক কথা বতৰা, এনেকুৱা ঘটনা, এইবোৰৰো কিন্তু পুংখানুপুংখ তদন্ত হ'ব লাগিব, বিচাৰি উলিয়াব লাগিব। আৰু যদি জড়িত হৈ আছে, তেওঁলোককো কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰ প্ৰশাসনৰ এটা সাংবিধানিক দায়িত্ব। গুৱাহাটীৰ ঘটনাটো সংক্ৰান্তত কি ক'ব? যিটো ঘটনা হ'ল তাৰ প্ৰতিক্ৰিয়া কিন্তু যথেষ্ট হৈছে। নলবাৰীৰ ঘটনাত হিন্দু মুছলমান হৈ থাকিল আৰু তাৰপিছত গুৱাহাটীত এইবাৰ অনা অসমীয়াই অসমীয়া আক্ৰমণ কৰিলে। এতিয়া কোনোবাই ক'ব নেকি যে হিন্দু ভাই ভাই? প্ৰথম কথাটো হ'ল যে অসমীয়া থলগিৰি খিলঞ্জীয়া মানুহৰ সংকট নামি আহিছে, এই কথাটো স্পষ্ট। সেইকাৰণে যোৱাকালি অসমীয়া মুৰ্দাবাদ দিবলৈ সাহস কৰিছে। ক'ত সাহস পালে, কেনেকৈ সাহস পালে? চৰকাৰ এখন থকাৰ পাছত আৰু আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই, এইটো কেনেকুৱা ধৰণৰ কথা? আৰু এগৰাকী মানুহক গুৱাহাটী মহানগৰত দিনতে বগৰাই আক্ৰমণ কৰা হৈছে, অত্যাচাৰ মাৰপিট কৰা হৈছে। সাংবাদিকসকলক, এগৰাকী সাংবাদিকো যিসকল সাংবাদিকে সত্য অনুসন্ধান কৰিবলৈ যাওঁতে, বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে, তাত কোনো নাচায় তেওঁ কোন ধৰ্ম, কোন জাতি জনগোষ্ঠী, অপৰাধটো চায়, কি ঘটনা চলি আছে সেইটো চায়। তেনেকুৱা এগৰাকী মানুহক যে আক্ৰমণ কৰাৰ যিটো পৰিৱেশ গঢ় লৈ উঠিছে, আৰু অসমৰ মানুহক, অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক আক্ৰমণৰ ঘটনা এইটো প্ৰথম নহয়। অসমীয়া মুৰ্দাবাদ দিয়া ঘটনা এইটো প্ৰথম নহয়। এই বাৰে বাৰে ঘটি থকা ঘটনাটো কি কাৰণে হৈছে?
কাৰ কাৰণে হৈছে আৰু অসমৰ মানুহক আমাৰ খিলঞ্জীয়া মানুহক আজিলৈকে নিৰাপত্তা কিয় দিব পৰা নাই এই প্ৰশ্ন কৰিব খুজিছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ যে অসমৰ ভূমিপুত্ৰ থলুৱা খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ প্ৰাপ্য অধিকাৰ নিজৰ মাটিত পাব লাগিব এইটো শ্লোগান হ'ব নোৱাৰে জাতি মাটি ভেটি ৰক্ষা কৰাটো কেৱল মাত্ৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী আৰু ৰাজনৈতিক নেতাৰ ডাঙৰ ডাঙৰ ভাষণ হ'ব নোৱাৰে প্ৰকৃত অধিকাৰ আমি পাব লাগিব অসমৰ মাটিত আমি আমাৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এইটো মৌলিক দায়িত্ব কাৰণ আমি অনাদি অনন্ত কালৰ পৰা এখন অসমত আছোঁ এয়া মাটি ভেটি আমাৰ এইখন মাটি ভেটিত আমি আমাৰ নিজৰ জীৱন জীৱিকা আমি বৰ্তাই আছোঁ আমি কাকো কেতিয়াও অন্যায় আৰু অনিষ্ট কৰিবলৈ যোৱা নাই গতিকে আমি আমাৰ অধিকাৰ পাব লাগিব আৰু আমি আমাৰ নিৰাপত্তাটো সুনিশ্চিত কৰাৰ চৰকাৰৰ দায়িত্ব আছে গতিকে আমি আহ্বান জনাইছোঁ আৰু জনগণকো আহ্বান জনাইছোঁ সজাগ সচেতন হৈ থাকিব লাগিব এনেকুৱা ধৰণৰ যিবোৰ আমাৰ ওপৰত আক্ৰমণ চলি আছে যিবোৰ সমাজৰ বিৰোধী কাম কাজ চলি আছে এইবোৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এইবোৰক নিশেষ কৰিবৰ কাৰণে পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অসমৰ জনগণেও ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব এইটো আমাৰ এটা সামূহিক এটা দায়িত্ব জাতীয় দায়িত্ব বুলি আমি